নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বিশেষ প্ৰচেষ্টাত এই যোগটো আমি আন্তঃৰাষ্ট্ৰীয় হিচাপে স্বীকৃতি ইতিমধ্যে লগ পাইছোঁ আৰু যাৰ কাৰণে নেকি আন্তঃৰাষ্ট্ৰীয়ভাৱে আজি সমগ্ৰ পৃথিৱীতে এই যোগ দিৱস আয়োজন কৰা হৈছে। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই হওক বা মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই হওক বা আমিও প্ৰতিখন জিলাতে এনেকুৱাকৈ যোগৰ জৰিয়তে সকলোৰে মাজত আমি যাতে সমন্বয় যাতে স্থাপন কৰিব তাৰ কাৰণে এটা বিশেষ প্ৰচেষ্টা চলাইছোঁ। আৰু যোগে যিহেতু মানুহক যিহেতু নিৰাময় কৰে, যোগে যিহেতু মানুহক আনন্দ দিয়ে, গতিকে মই আহ্বান জনাইছোঁ যে যোগ হওক বা যিকোনো শৰীৰ চৰ্চাই হওক যে দৈনিক অন্ততঃ 40 মিনিট সময় নিজৰ দেহটোৰ কাৰণে দিব লাগে আৰু এইটোৰ ক্ষেত্ৰত কোনো কম্প্ৰমাইজ হ'ব নালাগে। য'তেই নাথাকক কিয় যে তাতে যে নিজৰ দেহটোক আমি যেনেকুৱা নিজৰ মোবাইলটোক যেনেকুৱা চাৰ্জ দিওঁ ঠিক তেনেকুৱাকৈ মই ভাবোঁ যে 40 মিনিট নিজৰ দেহটোৰ বাবে দিলে নিজৰ বডিটো চাৰ্জ হয় বুলি মই ভাবোঁ আৰু মই নিজে প্ৰেক্টিকেলি মই এইটো পায়ো আহিছে। গতিকে মই আজি যোগ দিৱস উপলক্ষে সকলোকে মই আহ্বান জনাইছোঁ যে নিজৰ দেহাটোৰ কাৰণে এটলিষ্ট 40 মিনিট সময় ব্যয় কৰক। হেৰি য়োগা কৰিলে মনবোৰো ভাল থাকে, শৰীৰ সুস্থ থাকে, এইবিলাক কৰিব লাগে, মানুহৰ শাৰীৰিক হেৰিৰ কাৰণে কৰিব লাগে। इंटरनेशनल योगा डे के लिए आप सबको बधाई देता हूँ। हमारा एनसीसी ग्रुप हेडक्वार्टर जो कि एनईआर डायरेक्टरेट का पार्ट है, एनसीसी एनईआर डायरेक्टरेट का ग्रुप हेडक्वार्टर एनसीसी ने लगभग 1730 बच्चों ने इस भाग में पार्टिसिपेट किया, इस योगा सेशन में भाग किया। इससे हमारी टीम और योगा इंस्ट्रक्टर्स जो बाहर से आए हैं उन्होंने काफ़ी अच्छे से लगभग 1 घंटे के दौरान ये हमने किया है एंड इससे हमको मानसिक और हमारी शारीरिक शक्ति के लिए योगा के महत्व को बताया और हमने 1 घंटे में प्रैक्टिस किया। और मैं आपको इसकी उपलक्ष्य में आप सभी को बधाई देता हूं और बहुत अच्छा लग रहा है कि हमने ये कैडेट्स के साथ लगभग 1730 कैडेट्स हमारे साथ थे जिनको हमने अच्छे से ये योगा दिवस मनाया। সকলোৱে জানে আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস, কিনো কম, সকলোৱে যোগ কৰি আমাৰ স্বাস্থ্য নিৰোগী কৰি আমাৰ যাতে পৃথিৱীখন সুন্দৰ কৰি আগবঢ়াই লৈ যায় তাৰে কামনা কৰোঁ। ভাৰতীয় জনতা পাৰ্টি যেতিয়াৰ পৰা ভাৰতবৰ্ষত চৰকাৰ হ'ল, যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতবৰ্ষৰ দায়িত্ব লোৱা দিনৰ পৰাই এই যোগ দিৱস পালন কৰিবলৈ তেখেতে চিন্তা চৰ্চা কৰিলে। গতিকে তেখেতে যি ধৰণে আৰম্ভ কৰিছিলে আজি সমগ্ৰ বিশ্বতে এই 21 জুলাই তাৰিখে জুন তাৰিখে আমাৰ ৱৰ্ল্ডত ক'ব লাগিব, বিশ্বত, ভাৰতবৰ্ষতো ঠিক সেইধৰণে প্ৰত্যেকটো ষ্টেটত তেনেকুৱাকৈ অসমতো আজি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই লৈ পেলাই আমাৰ কেবিনেট মিনিষ্টাৰসকল, বিধায়কসকল, নিকা নিগমৰ সকলো আমাৰ কাৰ্যকৰ্তাসকলক সকলোকে লৈ পেলাই আমি যোগ দিৱস পালন কৰিছোঁ। ঠিক সেইধৰণে মাৰ্ঘেৰিটাতো আজি আমি সমূহ দলীয় কাৰ্যকৰ্তা, শুভাকাংক্ষীসকল সকলোকে লৈ পেলাই আমি আজি যোগ দিৱস পালন কৰিলোঁ। আজি 21 জুন 2025 আমি 21 জুন তাৰিখে আন্তঃৰাষ্ট্ৰীয় যোগা দিৱস পালন কৰোঁ। আমাৰ এটা পৌৰাণিক শাৰীৰিক এটা ব্যায়াম, ইয়াৰ সামাজিক আৰু নিজৰ ব্যক্তিগত সকলো স্বাস্থ্যৰ দিশ। আমাৰ ভাৰতবৰ্ষৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত যিখন চৰকাৰ চলি আছে, আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসটো পালন কৰিবৰ কাৰণে সমগ্ৰ দেশতে আহ্বান জনাইছে আৰু সেই মৰ্মে অসম ৰাজ্যিক সমিতি, ডিব্ৰুগড় জিলা সমিতি আৰু মৰাণ মণ্ডল আমি তেওঁলোকৰ বহুমূলীয়া প্ৰচেষ্টা আৰু আমাৰ এই বিদ্যালয়ত নিৰ্বাচন কৰি আমাৰ ছাত্ৰ ছাত্ৰীসকললৈকে সামাজিকভাৱে তেওঁলোকে যিটো সহ অৱস্থান কৰিলে, আমাৰ বিদ্যালয়ৰ বাল্য বিকাশ বিদ্যালয় পৰিয়ালবৰ্গৰ তৰফৰ পৰা তেওঁলোক আটাইলৈকে আমাৰ তৰফৰ আন্তৰিক কৃতজ্ঞতা আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত তেওঁলোক আহি এই যে ইয়াৰ যোগাত্মক দিশ সম্পৰ্কে যিখিনি ভূমিকা পালন কৰিলে, এই কথাতে বোধ কৰোঁ আমাৰ সমগ্ৰ সমাজক এটা সদৰ্থক দৃষ্টিভংগী আৰু পুনৰবাৰ উশাহ এৰি আমি চিধা হ'ম। পুনৰবাৰ উশাহ ল'লে আমি আজি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস। আজি আমাৰ
ভাৰতবৰ্ষৰ লগতে পৃথিৱীৰ সকলো ঠাইতে এনেধৰণৰ যি আয়োজন কৰা আছে সকলোৰে মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যোগেদি মন শৰীৰ আত্মাৰ সুস্থ শৰীৰ পাব পাৰি আৰু এই যোগ দিৱস ভাৰতবৰ্ষৰ এক প্ৰাচীনতম এক আহিলা চিকিৎসা পদ্ধতি আছে আৰু 2014 চনৰ 27 ছেপ্টেম্বৰ তাৰিখে আমাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই ৰাষ্ট্ৰসংঘতিৰ প্ৰস্তাৱ আগবঢ়াইছিল। 193খন দেশত আছিল, তাতে 162খন দেশে এই প্ৰস্তাৱ গ্ৰহণ কৰিছিল। তাৰপিছত 2015 চনৰ পৰা এই যোগ দিৱস আৰম্ভ হৈ আছে আৰু এই যোগ দিৱস একেৰাহে আজি 2025 চন আজিও এনেধৰণে সমগ্ৰ বিশ্বৰ আয়োজন কৰিছে আৰু আজি আমি ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সমিতি, ৰাজ্যিক সমিতি, জিলা সমিতিৰ নিৰ্দেশ মৰ্মে আজি ডিব্ৰুগড় জিলাৰ সন্মানীয় সভাপতি দুলাল বৰা ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে ডিব্ৰুগড়ৰ 6টা বিধানসভা সমষ্টিৰ 18টা মণ্ডলত আমি এনেধৰণে কাৰ্যকৰ্তা আহি উপস্থিত হৈ আজি এনেধৰণে আমি যোগ দিৱসত অংশগ্ৰহণ কৰিছোঁ। আজি এই টিংখাং সমষ্টিৰ আমাৰ মৰাণ মণ্ডলৰ এই যিটো বাল্য বিকাশ বিদ্যালয় আমাৰ উদ্যোগত আৰু ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাৰ সহযোগত এই আজি যোগ দিৱসৰ কাৰ্যসূচী অংশগ্ৰহণ কৰা হৈছে। গতিকে এই বাল্য বিকাশ বিদ্যালয়ৰ যি স্বত্বাধিকাৰী বন্ধুবৰ আমাৰ স্বপন বৰচতীয়া মহাশয়ক ধন্যবাদ জ্ঞাপন কৰিছোঁ এনেধৰণৰ সুব্যৱস্থা কৰি দিয়াৰ কাৰণে আৰু আমাৰ কাৰ্যকৰ্তাসকলক ধন্যবাদ জনাইছোঁ। আৰু এই যোগ দিৱসৰ যোগেদি আমি সদায় এক নিৰোগী হৈ থাকিব পাৰে সকলোৱে যাতে এনেধৰণৰ অনুশীলন যোগ দিব বুলি নহয়, সদায় যাতে এনেধৰণৰ অনুশীলন কৰি এখন সুস্থ গণতন্ত্ৰ, সুস্থ বাতাবৰণ সৃষ্টি কৰি এটা সুস্থ মানসিকতাৰে যাতে আগবাঢ়ি যায় আৰু দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যিটো কথা বিশ্বগুৰুলৈ লৈ যোৱাৰ যি প্ৰয়াস কৰিছে সেই বিশ্বগুৰুক ইও সহযোগিতা নিশ্চয় কৰিব। সকলোকে ধন্যবাদ জনাইছোঁ।